হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ নিশ্চয় ভালে, মোৰো খবৰ ভাল। এতিয়া মই বনাবলৈ ওলাইছোঁ ৰঙালাওৰ আগৰ ঠাৰিৰ সৈতে সৰিয়হ দি চব্জি। এতিয়া মই 3টা ডিম লৈছোঁ। এতিয়া মই বাতি এটা ডিম 3টা ভাঙি ল'লোঁ। তাৰপিছত টিফিন এটাত ভালদৰে ঢালি দিব। ঢালি দি পেন এখন বহুৱাই ল'ব। পেনখনত অলপ পানী দি টিফিন বাতিটা ভালকৈ বহুৱাই দিব। এতিয়া আমি ৰঙালাওৰ আগত সৰিয়হ দিম। এতিয়া ভালদৰে লৰাই থাকিব, তাৰ কেঁচা গোন্ধটো নোযোৱালৈকে লৰাই থাকিব। এতিয়া আমাৰ ৰঙালাওৰ আগ ৰেডি হৈ গ'ল। তাৰপিছত টিফিন বাতিৰ পৰা ডিমখিনি ভালদৰে ওলাই ল'ব। তাৰপিছত এখন পেনত ভালদৰে অলপ তেল দি আলুখিনি ভাজি ল'ব। ভাজি লৈ তাৰপিছত আলুখিনি লৰাই দি ৰঙচুৱাকৈ ভাজি ল'ব। ভাজি লোৱাৰ পিছত আলুখিনি ওলাই থ'ব। এতিয়া কণীখিনিও ভাজি লোৱা হ'ল। তাৰপিছত পিঁয়াজ, জলকীয়া, আদা, নহৰু দি ভালকৈ ভাজি লৈ সোৱাদ অনুসৰি নিমখ মছলা দি ল'ব। তাৰপিছত পনীৰখিনি ঢালি দিব। ঢালি দিয়াৰ পিছত ভাজি অলপ গৰম। এতিয়া আমাৰ ডিমৰ পনীৰ ৰেডি হৈ গ'ল। এতিয়া কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰি দিব।